লোকসভা নিৰ্বাচনৰ বাবে অগপয় বজালে ৰণসিঙা বৰপেটা লোকসভা সমষ্টিত শক্তি প্ৰদৰ্শন অগপয় নলবাৰীত ভাষণৰ মাজতেই কান্দি উঠিল বিধায়ক ফণীভূষণ চৌধুৰী আপোনালোকৰ ওচৰত আবেদন জনাই মই বক্তব্য কৰিছো সমষ্টি পুনৰ গঠনৰ পাছত প্ৰথমবাৰৰ বাবে শক্তি প্ৰদৰ্শন কৰিছে অসম গণ পৰিষদে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীত অগপয় বুথ আৰু কৰ্মী সন্মিলন পাতি বজালে নিৰ্বাচনী ৰণসিঙা 10টা বিধানসভা সমষ্টিৰ বুথৰ নেতা কৰ্মীৰে সভাপাতি নিৰ্বাচনত নমাৰ সংকল্প ললে অগপ দলে নলবাৰীত আজি যেটো পৰিবেশ হৈছে এই পৰিবেশে মোক দলৰ ভাল দিনলৈ মনত পেলাইছে আমাৰ দলটোৰ যি ইতিহাস ইয়া উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস কোনো হতাশ হ'ব নালাগে যুগাত্মক চিন্তাৰে আপোনালোক আগবাঢ়ক দললৈ নতুন তেজৰ আমদানি হৈছে আৰু মোৰ বিশ্বাস যে অনাগত দিনত অসম গণ পৰিষদ দল উজ্জীৱিত হ'ব শক্তিশালী হ'ব আৰু যিকোনো নিৰ্বাচনৰ মুখামুখি হ'লে জয়ৰ মুখ দেখিব সমষ্টি পুনৰ গঠনৰ লগে লগে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে নলবাৰীৰ বৰক্ষেত্ৰী টিহু সমষ্টিও অন্তৰ্ভুক্ত হৈছে বৰপেটাত ইয়াৰ বাবে 24ত বৰপেটা কংগ্ৰেছৰ পৰা উদ্ধাৰৰ পণ লৈছে অগপয় কিয়নো এইবাৰ লোকসভালৈ অগপৰ সাংসদ পঠিওৱাৰ সপোন দেখিছে নেতৃত্বই শুনক কি ক'লে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই বৰপেটা লোকসভা সমষ্টিৰ আকাৰ সলনি হৈছে দীৰ্ঘদিন ধৰি বৰপেটা লোকসভা সমষ্টি কংগ্ৰেছৰ দখলত আছে আমি নিশ্চিত যে কংগ্ৰেছ আহিব নোৱাৰে কংগ্ৰেছ অসমত আৰু কেতিয়াও ক্ষমতাত আহিব নোৱাৰে কংগ্ৰেছ বৰপেটা সমষ্টিত কেতিয়াও জিকিব নোৱাৰে আমাৰ এটাই লক্ষ্য যে লোকসভালৈ আমাৰ প্ৰতিনিধি এবাৰ পঠিয়াবই লাগিব 855 গৰাকী শ্বহীদৰ ত্যাগক সন্মান জনাই দল আগুৱাই নিয়াৰ সংকল্প অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ দলীয় কৰ্মীক পোৱা নোপোৱাৰ বেদনা পৰিহাৰ কৰিবলৈ জনালে আহ্বান সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যইও ভাষণত আক্ৰমণৰ লক্ষ্য কৰি ললে কংগ্ৰেছ দলক আজি দলত কোনো বিসম্বাদ নাই দলত কোনো আমাৰ ভিতৰত মতানৈক্য নাই সময় লাগিছে সময় লাগিব পৰিৱৰ্তন হৈছে পৰিৱৰ্তনৰ সময়ত আমি নিজে নিজৰ স্থিতিত আমি আগবাঢ়ি গৈ আছো আৰু আগবাঢ়ি যাব পাৰিব লাগিব বৰপেটা সংসদীয় সমষ্টিত কংগ্ৰেছ অতীত হৈ গৈছে কংগ্ৰেছৰ ইতিমধ্যে বিদায় হৈছে কংগ্ৰেছৰ সাংসদ আৰু ইয়াত কেতিয়াও নাহে আপোনালোকে নিশ্চিন্ত থাকক কিন্তু সেই বুলি আমি সুসংগঠিতভাৱে আহিব লগা যুঁজখন আমি দিব লাগিব বৰপেটা লোকসভা সমষ্টিৰ অসম গণ পৰিষদ আজি শক্তিশালী অসম গণ পৰিষদ আজি শক্তিশালী অসম গণ পৰিষদ আজি শক্তিশালী অসম গণ পৰিষদৰ এই শক্তিশালী স্থিতিৰ সন্মুখত কংগ্ৰেছ ধূলিসাৎ হৈ গৈছে কংগ্ৰেছ ধূলিসাৎ হৈ গৈছে আৰু ভৱিষ্যতে বৰপেটা লোকসভা সমষ্টিত আপোনালোকে আখৰে লিখি ৰাখক ভৱিষ্যতে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ কেতিয়াও বিজয়ী হ'ব নোৱাৰে ইমানলৈ সকলো ঠিকেই আছিল কিন্তু অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে মুহূৰ্ততেই আৱেগিক কৰি তুলিলে পৰিৱেশ ভাষণ দিবলৈ গৈ মঞ্চতেই কান্দি উঠিল ফণীভূষণ চৌধুৰী দলৰ মজিয়াত বিগত 38টা বছৰে সেৱা আগবঢ়োৱা ফণীভূষণ চৌধুৰীয়ে বিধায়ক হিচাপে প্ৰৱেশ কৰিব 39 বছৰত ভাষণৰ মাজতেই কান্দি উঠা ফণীভূষণ চৌধুৰীয়ে আধাতেই সামৰিলে ভাষণ আজি তাৰমানে মোৰ 38টা বছৰ MLA কাৰ্যকাল মোৰ পূৰণ হ'ল অহাকালি মই 39টা বছৰ ভৰি দিম অসম গণ পৰিষদ দলক আমি শক্তিশালী কৰিব লাগিব আমি আঞ্চলিকতাবাদক লৈ যাব লাগিব 70 বছৰৰ ঊৰ্ধৰ এই বৃদ্ধগৰাকীয়ে অসম গণ পৰিষদ দলক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণেই দিনে নিশাই কষ্ট কৰি আছো আপোনালোকৰ ওচৰত আবেদন জনাই মই বক্তব্য কৰিছো
ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।